পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, কিন্তু হৈছে গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, পৰিৱৰ্তন পৰিৱৰ্তন পৰিৱৰ্তন, চাৰিওদিশে পৰিৱৰ্তন। সকলোৱে কৈছে পৰিৱৰ্তন হৈছে, সঁচাকৈ পৰিৱৰ্তন হৈছে। মানুহৰ মন পৰিৱৰ্তন হৈছে, মানসিকতা পৰিৱৰ্তন হৈছে, মানুহৰ চিন্তাধাৰা পৰিৱৰ্তন হৈছে। প্ৰেম ভাল পোৱাৰ ঠাইত এতিয়া হিংসা, প্ৰতিহিংসা, ক্ষোভলৈ পৰিৱৰ্তন হৈছে। ভাতৃত্ববোধ একতাৰ পৰা বিবাদলৈ পৰিৱৰ্তন হৈছে। আত্মবিশ্বাসী হোৱা, আত্মনিৰ্ভৰশীল হোৱাৰ পৰা আশাবাদীলৈ পৰিৱৰ্তন হৈছে। কিমান পৰিৱৰ্তন হৈছে বন্ধুসকল। আমি যেতিয়া সৰু সৰু আছিলোঁ, সেই সৰুতে শুনিছিলোঁ যে যেতিয়া নিৰ্বাচন আহে, সেই নিৰ্বাচনৰ সময়ত নেতাসকলে ৰাতি ৰাতি আহি মানুহৰ ঘৰে ঘৰে আঁঠুৱা কম্বল বিলায়, টকা বিলায়, হয়নে, যাতে নিৰ্বাচনত জয়ী হ'ব পাৰে। কিন্তু এতিয়া নিৰ্বাচনৰ আগত আঁচনিৰ নামত টকা বিলোৱাই আছে, হয়নে। এটা নাম দি লৈছে আঁচনি, আৰু আঁচনিৰ নামত খোলাকৈ টকা বিলাইছে। আগৰ দিনত লুকাই চুৰ কৰি টকা বিলাইছিলে, আঁঠুৱা কম্বল বিলাইছিলে। এতিয়া খোলাকৈ মানুহৰ হাতত পইচা বিলাই আছে। তো কিমান পৰিৱৰ্তন হৈছে, হয়নে। পৰিৱৰ্তন হৈছে বন্ধুসকল। ৰাস্তাৰ পদূলিৰ পৰিৱৰ্তন হৈছে, ডাঙৰ ডাঙৰ ব্ৰিজ হৈছে, আৰু সেই ব্ৰিজৰ টকা কিমান খৰচ হৈছে আৰু কিমান নেতাসকলৰ পকেটত গৈছে, হয়নে, সেয়া বহুত পৰিৱৰ্তন হৈছে বন্ধুসকল। পৰিৱৰ্তন হৈছে কাৰণ ৰাইজকো দিছে আৰু নেতাসকলো অবাধ সম্পত্তিৰ মালিক হৈছে, হয়নে। কিমান পৰিৱৰ্তন হৈছে, তো পৰিৱৰ্তন হৈছে, কিন্তু এই পৰিৱৰ্তনে ধ্বংস মাতি আনিছে আমাৰ জীৱনলৈ, আমাৰ ৰাজ্যলৈ, আমাৰ দেশলৈ ধ্বংস মাতি আনিছে। এই পৰিৱৰ্তনে কিন্তু নতুনত্ব নানে, এই পৰিৱৰ্তনে নতুনত্ব সৃষ্টি নানে, হয়নে। এই পৰিৱৰ্তনে মাত্ৰ ধ্বংস মাতি আনিব, ধ্বংস মাতি আনিব আমাৰ জীৱনলৈ, আমাৰ ল'ৰা ছোৱালী। বন্ধুসকল, আজি প্ৰত্যেকজন অসমীয়া আশাবাদী হৈ পৰিছে, হয়নে। আত্মনিৰ্ভৰশীল হ'বলৈ পাহৰি পেলালে, হয়নে, আত্মবিশ্বাসী হ'বলৈ পাহৰি পেলালে। এতিয়া আশাবাদী হৈ পৰিছে। কাৰ ওপৰত আশাবাদী? প্ৰভাৱশালী নেতাৰ ওপৰত আশাবাদী। আমাক দিব, কিবা এটা আঁচনি দিব, কিবা এটা চাকৰি দিব, হয়নে। আৰু আমি ব্যৱসায় ক্ষেত্ৰতো আমি পাহৰি পেলালোঁ। আমি যে ব্যৱসায় কৰিব পাৰোঁ, আমি ব্যৱসায় ক্ষেত্ৰত আগুৱাই যাব লাগে, সেই কথা কিন্তু আমি অসমীয়াই পাহৰি পেলাইছোঁ। তো কিমান পৰিৱৰ্তন হৈছে। সেই পৰিৱৰ্তনে বন্ধুসকল আমাক ধ্বংস মাতি আনিছে, অন্য একো নাই মতা, আমাক ধ্বংস মাতি আনিছে, হয়নে। পৰিৱৰ্তন বাস্তৱ, পৰিৱৰ্তনে নতুনত্ব বিচাৰে, পৰিৱৰ্তনে নতুনত্ব গঢ়াৰ পথত আগুৱাই নিয়ে, পৰিৱৰ্তনে সৃষ্টি দিয়ে, হয়নে। বন্ধুসকল, পৰিৱৰ্তন প্ৰকৃতিও বিচাৰে, হয়নে। প্ৰকৃতিৰ যেতিয়া গছ গছনিয়ে পাত সলাই নহয়, পাত যেতিয়া পুৰণা পাত সৰি যায়, তেতিয়া সেই গছজোপাত নতুন পাত গজে, আৰু যেতিয়াই নতুন পাত গজে, তেতিয়া চাবচোন চাৰিওফালে সেউজীয়া হৈ পৰে, সুন্দৰ হৈ পৰে, হয়নে। কিন্তু আজি আমাৰ যি পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনত আপোনালোকে লক্ষ্য কৰকচোন, কিবা সৌন্দৰ্য দেখা পাইছেনে? প্ৰত্যেকজন মানুহৰ মাজত ক্ষোভ, প্ৰত্যেকজন মানুহৰ মাজত হিংসা, প্ৰত্যেকজন মানুহৰ মাজত ইজনৰ প্ৰতি ইজনৰ হিংসা, প্ৰতিহিংসা, হয়নে। সামাজিক মাধ্যম খুলিবই নোৱাৰি, ফেচবুক খুলিবই নোৱাৰি। ফেচবুকত যদি কিবা এটা আমি ভাল চিন্তা কৰি পেলাই লেখোঁ নহয়, তাতো কোনোবা এজনে বেয়াকৈ কমেণ্ট কৰে। সেই বস্তুটো কিহৰ ওপৰত লিখিছে, কি কাৰণে লিখিছে, সেইটো ভাবি চিন্তি চাবৰ কাৰণে তেওঁলোকৰ সময় নাই, তেওঁলোকৰ বিবেক শক্তি নাই। তেওঁলোকে চিধাই তাত প্ৰতিক্ৰিয়া দিবলৈ চায় কিবা এটা বেয়া মন্তব্যৰে, হয়নে। তো কিমান পৰিৱৰ্তন, এই পৰিৱৰ্তনে কিন্তু ধ্বংস আনে। আৰু সেইকাৰণে বন্ধুসকল, জুবিন দাই কৈছিলে, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, কিন্তু হৈছে ... হয়নে। জুবিন দাই এনেই কোৱা নাছিলে বন্ধুসকল। জুবিন দাই প্ৰত্যেকটো কথা জানিছিল, হয়নে। কাৰণ আজি আমি অনুভৱ কৰিছোঁ যে জুবিন দা প্ৰকৃততে ঈশ্বৰৰ সন্তান আছিলে, ভগৱান, হয়নে, ভগৱানৰ সন্তান আছিলে। আৰু সেইকাৰণে হয়তো জুবিন দাই সকলো কথা জানিছিলে, আৰু সেই কথাখিনিকে আমাক জনাব বিচাৰিছিলে, হয়নে। কিছুমান কথাৰ মাধ্যমেৰে আমাক জনাব বিচাৰিছিলে, কিন্তু আমি ক'ত বুজি পাম?
আমাৰ স্বাৰ্থই গোটেই বিবেক শক্তি চিন্তা শক্তি ঢাকি ৰাখিছোঁ তো বুজি পাবলৈতো আমাৰ সময় লাগিব ন তো আমি বুজি পাবই নোৱাৰিলোঁ আৰু আমি ভগৱান সাদৃশ সেই ব্যক্তিজনক হেৰুৱাই পেলালোঁ কিন্তু আজি সেই ব্যক্তিজনকে আমি পাহৰি পেলাইছোঁ তো কিমান পৰিৱৰ্তন হৈছে হয়নে ভাবকচোন যিজন ব্যক্তিয়ে আমাক কিমান অৰিহণা দি থৈ গ'ল কিমান আত্মবিশ্বাস দি থৈ গ'ল কিমানক আত্মনিৰ্ভৰশীল কৰিলে কিমানক সহায় কৰিলে কিমান দুখীয়া ল'ৰা ছোৱালীক পঢ়াত সহায় কৰিলে নিজৰ কাৰণে চিন্তা নকৰিলে অসমীয়াৰ কাৰণে চিন্তা কৰিলে সকলোৰ কাৰণে চিন্তা কৰিলে কিন্তু সেইজন ব্যক্তিকে আজি আমি পাহৰি পেলাইছোঁ কিমান পৰিৱৰ্তন হয়নে গতিকে পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল বন্ধুসকল কিন্তু হৈছে হয়নে তো বন্ধুসকল আমাক পৰিৱৰ্তন লাগে আমাৰ চিন্তাধাৰা পৰিৱৰ্তন লাগে আমাৰ মানসিকতা হয়নে আমাৰ পৰিৱৰ্তন আজিৰ যুগত ইজনে সিজনৰ প্ৰতি সহানুভূতি ইজনে সিজনৰ প্ৰতি সহযোগিতা ইজনে সিজনৰ প্ৰতি সমভাৱ সমদৃষ্টি প্ৰেম ভাল পোৱা দয়া সেইবিলাক যাতে আমাৰ মন মানসিকতাত হয় আমাৰ চিন্তাধাৰাত থাকে সেয়া পৰিৱৰ্তন লাগে আৰু সেই পৰিৱৰ্তন যেতিয়া আহিব নহয় আমাৰ সেই তেতিয়া নতুনত্বৰ পৰিৱৰ্তন আহিব নতুনত্বৰ সৃষ্টিৰ পৰিৱৰ্তন আহিব নতুনত্ব গঢ়াৰ পৰিৱৰ্তন আহিব হয়নে নতুনত্ব গঢ়াৰ পৰিৱৰ্তন কেতিয়া আহিব যেতিয়া আমাৰ মন মানসিকতা আমাৰ চিন্তাধাৰাত সততা থাকিব দয়া থাকিব ক্ষমা থাকিব হয়নে সমভাৱ থাকিব সমদৃষ্টি থাকিব সহযোগিতা থাকিব সহানুভূতি থাকিব কিন্তু আজি আছে কি বন্ধুসকল আজি প্ৰত্যেকজন ব্যক্তিৰ মনত ক্ষোভ আছে হিংসা আছে প্ৰতিহিংসা আছে ইজনে সিজনক হিংসা কৰে ধৰ্মৰ নামত জাতিৰ নামত আজিৰ যুগত আজি আমি কিমান শিক্ষিত যুগ হয়নে কিমান শিক্ষাৰ বহুত আগবঢ়া যুগ এই যুগত আমাৰ চিন্তাধাৰাত আমাৰ মানসিকতাত ধৰ্ম জাতিভেদ এই প্ৰথাবিলাক ক'ৰ পৰা আহিলে আপোনালোকে নিজে চিন্তা কৰক আজিৰ যুগত আমি সকলো জ্ঞানী সকলো শিক্ষিত আমি সকলোৱে জানো যে ধৰ্ম মানে কি জাতি মানে কি সকলোৱে জানো তাৰ পিছতো আমাৰ মনত ধৰ্ম জাতিবাদ এইবিলাক ক'ৰ পৰা আহিলে হয়নে যোৱাকালি এজনে মোক কমেণ্ট কৰিছে বন্ধুসকল মই হেনো চৰকাৰৰ বিৰুদ্ধে মানে ভিডিঅ' বনাইছোঁ বা কোনোবা নেতাৰ বিৰুদ্ধে ভিডিঅ' বনাইছোঁ মই কাৰো কোনো নেতাৰ বিৰুদ্ধে নবনাওঁ কোনো চৰকাৰৰ বিৰুদ্ধে নবনাওঁ মই সদায় সেই সকলৰ বিৰুদ্ধে বনাওঁ যোনটো অসত্য হয় মই অসত্যৰ বিৰুদ্ধে সদায় মাত মাতি হয়নে আজি গৌৰৱ গগৈ যিটো কথা কৈছিলে হয়নে যিটো গৌৰৱ গগৈৰ কথা যি কৈছিলে যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট যদি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ কিয় জেলত নভৰাই গৌৰৱ গগৈ কিয় মানে এৰেষ্ট নকৰে মাত্ৰ সাংবাদিকৰ ওচৰত চিঞৰি থকাটোৱে মানে সমস্যাৰ সমাধান হৈ যায় নেকি তো সেইটো শুদ্ধ নে অশুদ্ধ যোনটো অশুদ্ধ সেই অশুদ্ধ কথাটোত মই মত মতাটো সেইটো গৌৰৱ গগৈক মই সমৰ্থন কৰা নহয় মই সেই সমাজৰ আমাৰ মানুহখিনিৰ যোনটো চিন্তাধাৰাত যে বিষ মানে ছটিয়াবলৈ চেষ্টা কৰিছে হিংসা বিয়পাবলৈ চেষ্টা কৰিছে সেই হিংসাৰ পৰা মুক্ত কৰিবৰ কাৰণে মই চেষ্টা কৰিছোঁ মই এইটো চেষ্টা কৰিছোঁ যে এইটো শুদ্ধ হয় নে নহয় সেইটো বিবেচনা কৰক মই কোনো ৰাজনৈতিক নেতাৰ পক্ষত নহয় কোনো এজেপি কোনো কংগ্ৰেছ কোনো বিজেপি কোনো নেতাৰ পক্ষত মই নাই আৰু কোনোদিন নাথাকোঁ কাৰণ মই জুবিন যুগৰ মানুহ হয় জুবিন যুগৰ মানুহ আমি আৰু আমাৰ চিন্তাধাৰা জুবিনদাৰ চিন্তাধাৰাৰ সৈতে মিল আছে আমি জুবিনদাৰ চিন্তাধাৰাৰ মতে চলিম কোনো আমাৰ মতে কোনো ধৰ্ম নাই কোনো জাতি নাই আমি মানুহ হয় আৰু মানুহ হৈ জীয়াই থাকিম আৰু মানুহ হৈ আগুৱাই যাম আমি আত্মবিশ্বাসী হয় আমি আত্মনিৰ্ভৰশীল হয় আমি কাৰো ওপৰত আশা নকৰোঁ কাৰো ওপৰত আশাবাদী হৈ নাথাকোঁ নিজে কৰ্মৰ মাধ্যমেৰে কৰি খাব পাৰোঁ আমাৰ চকু দুটা আছে হাত দুখন আছে ভৰি দুখন আছে গতিকে কৰি খাব পাৰিম কাৰো ওপৰত আশা নকৰোঁ কাৰো ওপৰত হাত নেপেলাওঁ কোনো নেতাৰ পকৰত আমি দৌৰিবলৈ নাযাওঁ হয়নে তো বন্ধুসকল পৰিৱৰ্তন লাগে পৰিৱৰ্তন কেতিয়া কোনটো লাগে যোনটোত আমাৰ উন্নতি হয় হয়নে নতুনত্বৰ সৃষ্টি হয়
হয়নে? চাৰিওফালে সৌন্দৰ্যৰে বিয়পি পৰে, শান্তিৰে বিয়পি পৰে, সেই তেনেকুৱা পৰিৱৰ্তন লাগে। এনেকুৱা পৰিৱৰ্তন নালাগে য'ত মানে ধ্বংস থাকে, য'ত মানুহৰ মনত হিংসা থাকে, ক্ষোভ থাকে, সেই তেনেকুৱা পৰিৱৰ্তন নালাগে। এনেকুৱা পৰিৱৰ্তন নালাগে যি মানুহক আত্মনিৰ্ভৰশীল হ'বলৈ নিশিকায়। এনেকুৱা পৰিৱৰ্তন নালাগে যি মানুহক আশাবাদী হ'বলৈ শিকায়, আনৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ শিকায়। এনেকুৱা পৰিৱৰ্তন আমাক নালাগে। আমি জুবিন যুগৰ মানুহ। গতিকে বন্ধুসকল, মই এটা কথা স্পষ্ট কৰি দিছোঁ যে আজিলৈকে মই কোনো আঁচনি এটা চৰকাৰৰ পৰা বিচাৰি যোৱা নাই আৰু লোৱাও নাই। আৰু আজিলৈকে মোৰ ৰেচন কাৰ্ড এখনো নাই, হয়নে? আৰু সেই ৰেচন কাৰ্ডৰ বাবেও মই কাকো খাতিৰ কৰিবলৈ যোৱা নাই আৰু কেতিয়াও নাযাওঁ। কাৰণ মোৰ নিজৰ ওপৰত বিশ্বাস আছে, মই আত্মবিশ্বাস আছে, মই আত্মনিৰ্ভৰশীল হয়। গতিকে মই নিজেই দুহাতেৰে কৰি খাব পৰা মোৰ শক্তি আছে। গতিকে সেই ক্ষুদ্ৰতম স্বাৰ্থৰ বাবে মই নেতাৰ পকৰত কেতিয়াও দৌৰিবলৈ নাযাওঁ। গতিকে সেইকাৰণে মই আজি কৈ দিছোঁ যে মোৰ ফেচবুক ভিডিঅ' তলত কেতিয়াও সেই বস্তু নক'ব যে কোনোবা নেতাৰ পকৰত লাগি কোনোবা নেতাক ছাপোৰ্ট কৰি মই কথা কৈ আছোঁ। মই যি কথা কওঁ, যি কৈছোঁ বন্ধুসকল, সেই কথাখিনি সমাজৰ কাৰণে কৈছোঁ, যাতে মানুহৰ চিন্তাধাৰা সলনি হয়, হয়নে? মানুহ যাতে আশাবাদী নহয়, আত্মনিৰ্ভৰশীল হয়। মানুহ যাতে মানুহৰ চিন্তাধাৰাত, মানুহৰ মানসিকতাত যাতে হিংসা নিবিয়পে, মানুহৰ মনত প্ৰেম থাকে, দয়া থাকে, ক্ষমা থাকে, সহনশীলতা থাকে, ধৈৰ্য থাকে, সহানুভূতি থাকে, সহযোগিতা থাকে, সমভাৱ থাকে, সমদৃষ্টি থাকে। সেই চিন্তা কৰি পেলাই মই হিংসাৰ পৰা আঁতৰাবৰ কাৰণে মাত্ৰ এটা প্ৰচেষ্টা কৰি আছোঁ। আৰু সেইকাৰণে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ। গতিকে ইয়াত মোৰ কোনো চৰকাৰ বিৰোধ নহয়, কোনো মোৰ নেতাৰ বিৰোধ নহয়। মই সদায় যিখিনি অনৈতিক কৰ্ম, যিখিনি বেয়া কৰ্ম, সেই বেয়া কৰ্মৰ বিৰোধ কৰোঁ। য'ত হিংসা বিয়পে, য'ত মানুহৰ একতা ভংগ হয়, মানুহৰ ভাতৃত্ব নাইকিয়া কৰে, মানুহৰ মাজত বেয়া চিন্তা সোমাই পৰে, মানুহক আশাবাদী কৰি তোলে, মানুহক আনৰ প্ৰতি নিৰ্ভৰশীল কৰি তোলে, সেই তেনেকুৱাবিলাকৰ বাবে মই ভিডিঅ'বিলাক বনাওঁ, যাতে মানুহে বুজি পায়, মানুহে জানে যে পৰিৱৰ্তন শব্দটো হৈছে কি। পৰিৱৰ্তন এইটোৱে বন্ধুসকল, নতুনত্বৰ গঢ়াৰ পৰিৱৰ্তন, হয়নে? সদায় নতুনত্বৰ গঢ়াৰ পৰিৱৰ্তন কৰিব লাগে, যাতে আমাৰ চিন্তাধাৰাই, আমাৰ মানসিকতাই সদায় নতুনত্ব দেখা পাওঁ, কিবা এটা নতুনত্ব সৃষ্টিৰ কথা ভাবোঁ। আজি আমি অকল চাকৰিৰ কথা ভাবোঁ, হয়নে? চাকৰি কথা ভবাৰ লগতে আমি ব্যৱসায় ক্ষেত্ৰতো কেনেকৈ আগুৱাই যাব পাৰোঁ, কেনেকৈ ব্যৱসায় এটা কৰি আমি আগুৱাব পাৰোঁ। আনে যদি বহিৰাগতে যদি ব্যৱসায় কৰি চলিব পাৰিছে, চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰে, তেতিয়াহ'লে আমি কিয় নোৱাৰোঁ? আমি শিকিব কিয় চেষ্টা নকৰোঁ? সেইটো কাৰণে মই এই ভিডিঅ'বিলাক বনাওঁ, যাতে আত্মনিৰ্ভৰশীল হওক, আত্মবিশ্বাসী হওক। পৰিৱৰ্তন শব্দটো হৈছে আত্মবিশ্বাসী হোৱা, নিজক সলনি কৰা, নিজক পৰিৱৰ্তন কৰা, নিজক উন্নতিৰ দিশে আগুৱাই নিয়া, নিজক নতুনত্বৰ দিশে আগুৱাই নিয়া, নিজক সৃষ্টিশীলৰ দিশে আগুৱাই নিয়া। পৰিৱৰ্তন শব্দ এইটো নহয় যে ধ্বংসৰ দিশে আগুৱাই যোৱা, হয়নে? তো বন্ধুসকল, জুবিন দাই যি কথা কৈ গৈছিলে বন্ধুসকল, প্ৰতিটো কথা শুদ্ধ কথা কৈ গৈছিলে আৰু সমাজৰ ভালৰ কাৰণে কৈছিলে, মানুহৰ ভালৰ কাৰণে কৈছিলে, ৰাইজৰ ভালৰ কাৰণে কৈছিলে। কিন্তু আমি বুজিবলৈ চেষ্টা নকৰিলোঁ আৰু আজি সেইজন ব্যক্তিকে আমি পাহৰি পেলাইছোঁ। আমি সেইজন ব্যক্তিৰ ন্যায় যুঁজখন এতিয়াও যুঁজিব লাগে যে সেই কথা পাহৰি গ'ল, হয়নে? আমি কাৰণ আশাবাদী হৈ পৰিছোঁ, হয়নে? আনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছোঁ, হয়নে? আৰু সেইটো কাৰণে বন্ধুসকল, আমি আমাৰ চিন্তাধাৰা, আমাৰ মগজু, আমাৰ বিবেক শক্তি স্বাৰ্থৰে ঢাক খাই গৈছে আৰু স্বাৰ্থৰে ঢাক খুৱাই যোৱাৰ কাৰণে আমি আজি জুবিন দাক পাহৰি পেলাইছোঁ, জুবিন দাৰ সৃষ্টিখিনিক পাহৰি পেলাইছোঁ, জুবিন দাৰ যি আমাৰ প্ৰতি সহানুভূতি আছিলে, সহযোগিতা আছিলে, সেই কথা পাহৰি পেলাইছোঁ। আমি পাহৰি পেলাইছোঁ জুবিন দাৰ সেই বহাগত গোৱা গানকেইটা, সেই বহাগত গোৱা নাহৰৰ গানটোৰ কথা পাহৰি পেলাইছোঁ। অ' নাহৰ অ' বুলি যেতিয়া গানটো ষ্টেজত গায়, নাহৰৰ গানটো গায়, সেই নাহৰৰ গানটো গাওঁতে যেতিয়া আমাৰ মানে সকলোৰে মনত
মানে এটা মানে কি উৎফুল্লিত হৈ পৰিছিলোঁ আমি, হয়নে? পাগল হৈ পৰিছিলোঁ নাহৰ গানটো জুবিন দাই গাব, সেই কথা কিন্তু পাহৰি পেলালোঁ আৰু। কাৰণ জুবিন দা এতিয়া নাই, বহাগত এতিয়া জুবিন দাই যে গান নাগাব সেই কথা আমি পাহৰি পেলালোঁ, হয়নে? তো বন্ধুসকল, আমি স্বাৰ্থপৰ হ'ব নালাগে, আমি সদায় আমাৰ হিয়াৰ আমঠু জুবিন দাক সদায় মনত পেলাব লাগে। আৰু আজি আমি জুবিন দাৰ হৈ পেলাই চিঞৰিব লাগে, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, হয়নে? তো বন্ধুসকল, জুবিন দাৰ এই কথাষাৰ সকলোৱে মনত ৰাখিব বুলি আশা ৰাখিলোঁ। পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, কিন্তু হৈছে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে চিন্তাধাৰাৰ, সকলোৰে মানসিকতাৰ পৰা সেই স্বাৰ্থকণ আঁতৰি যায় আৰু নতুনত্ব গঢ়া দিশে আগুৱাই যায়, হয়নে? নতুন নতুন সৃষ্টিৰ কথা চিন্তা কৰে, হয়নে? নিজক পৰিৱৰ্তন কৰা মানে নিজক সৃষ্টিশীল দিশে আগুৱাই নিয়া, সেই কথা যাতে সকলোৱে বুজি পায়, সেইকাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।